নমস্কাৰ স্নেহ ছাত্ৰ ছাত্ৰীসকল ডিয়াৰ ষ্টুডেণ্টছ আজি আমি আলোচনা কৰিম এইচএছ সেকেণ্ড ইয়াৰৰ বিজনেছ ষ্টাডিজৰ ইউনিট 2 প্ৰিন্সিপল অফ মেনেজমেণ্ট ইয়াৰ লাৰ্নিং অবজেক্টিভছৰ ভিতৰত থাকিব আমাৰ বা আমি যেতিয়া ইয়াক গোটেই ইউনিটটো কমপ্লিট কৰিম কি কি পঢ়িব লাগিব আমি প্ৰথমটো হৈছে মিনিং অফ প্ৰিন্সিপল second nature of management principle. Point number 3, significance of principle of management. Next point, Henry Fayol's principle of management. 40 principle of Henry Fayol অর্থাৎ universality of management principle. এই কেটা আমি পাঁচটা আমি কি কৰিব লাগিব আমি পইণ্ট ডিসকাস কৰিব লাগিব আমি পঢ়িব লাগিব ঠিক আছে তো ইয়াৰ আমি আৰম্ভণিখিনি ইন্ট্ৰোডাকশনখিনি আমি পঢ়িলো management of a business is becoming more and more complicated. Management are expected to deal with a member of problem in your day-to-day work. Some guidelines are need to the help of which the manager can run the business smoothly and efficiently. অৰ্থাৎ কথাটো আমাৰ এনেকুৱা হয় যেতিয়া আমি ব্যৱসায় আজিৰ এই আধুনিক ব্যৱসায় কৰা যি পদ্ধতি হৈছে সেই পদ্ধতিটো বহুত কমপ্লেক্স বহুত জটিল আৰু সেই গতিকে কি হয় আমাৰ যি আমাৰ অসুবিধা থাকে সেই অসুবিধাসমূহ আমি ডিল কৰাৰ ক্ষেত্ৰত আমাৰ ডে টু ডে ৱৰ্ক যি থাকিব তাত আমাৰ অসুবিধাৰ সৃষ্টি হয় অৰ্থাৎ এই অসুবিধাৰ যি সৃষ্টি হয় আমি কেনেকৈ তাক শুদ্ধ পৰিচালনাৰ জৰিয়তে বা শুদ্ধ পৰিচালনাৰ নীতিৰ জৰিয়তে কেনেকৈ আমি সমস্যা সমাধান কৰিব পাৰোঁ সেই অৰ্থখিনিকে কি কোৱা হয় পৰিচালনাৰ নীতি বুলি কোৱা হয় আৰু এই নীতিসমূহে আমাক গাইড কৰে গাইডলাইন্স দিয়ে বা গাইড কৰে যে এজন ব্যৱস্থাপকে কেনেকৈ এজন পৰিচালকে কেনেকৈ কি কৰিব ব্যৱসায়টো আগুৱাই লৈ যাব বা ব্যৱসায়ৰ যি কাম কাজ থাকিব বা সেই কাম কাজসমূহ কেনেকৈ তেওঁ শুদ্ধ আৰু সঠিকভাৱে আগুৱাই নিব তাৰ যি নীতি লাগিব সেই নীতিখিনিয়ে হৈছে পৰিচালনাৰ নীতি আৰু এইখিনিয়ে হৈছে ইয়াৰ আৰম্ভণি ঠিক আছে তেতিয়াহ'লে আমি নেক্সট ইয়াৰ মিনিংটো কি আমি বুজিলো A principle is based a statement that provided the understanding and guidelines to thinking and action. It's referred to a fundamental truth that example a relationship between two or more sets of the variable under a given situation. A principle predicts the result of the certain case in specify the set of condition. অৰ্থাৎ আমাৰ যি নীতি থাকিব এটা আমি যেতিয়া আমি এটা ষ্টেটমেণ্ট লওঁ সেই ষ্টেটমেণ্টটোৰ আমাৰ কি হয় আমি তাক কি কৰিব লাগিব প্ৰভাইডিং আণ্ডাৰষ্টেণ্ডিং এণ্ড গাইডেন্স টু থিংকিং এণ্ড দ্য একশ্যন অৰ্থাৎ আমি ব্যৱসায়ৰ যি আমাৰ পৰিসৰ থাকিব বা ব্যৱসায়ৰ যি ষ্টেটমেণ্ট আছে তাক আমি নিজে বুজিব লাগিব বা তাৰ আমি গাইড আমি নিজে কৰিব লাগিব আৰু তাৰ ওপৰত আমি নিজৰ বুদ্ধিমতাৰ প্ৰমাণ জৰিয়তে আমি কাৰ্যসক্ষম হ'ব লাগিব আৰু এই নীতিটোৱে হৈছে বা এই নীতিয়ে হৈছে আমাৰ পৰিচালনাৰ অৰ্থ The refer to the fundamental truth ইয়াত কি কোৱা হৈছে যে explain the relationship between two or more sets of the variable under a given situation অৰ্থাৎ পৰিস্থিতি এটাত আমাৰ এটা দুটা বা তাতকৈ বেছি কি হ'ব পাৰে আমাৰ অনুকূল হ'বও পাৰে আৰু অনুকূল নহ'বও পাৰে অৰ্থাৎ সিচুৱেশ্যন এটা পৰিৱেশ এটাৰ আমাৰ সপক্ষে হ'বও পাৰে আমাৰ সপক্ষে আমাৰ নহ'বও পাৰে আৰু এই সপক্ষে নহ'ব পৰা সময়খিনি সপক্ষে হ'লে আমাৰ পৰিচালনাৰ অসুবিধা হোৱা নাই যেতিয়া আমাৰ পৰিচালনাৰ আমাৰ
পৰিস্থিতিটো আমাৰ সপক্ষে হোৱা নাই, তাৰমানে আমাৰ পৰিচালনাৰ আমাৰ কি থাকিব লাগিব, তাৰ বুদ্ধিমত্তাৰ আমি পৰিচয় দিব লাগিব। আৰু এই বুদ্ধিমত্তাৰ পৰিচয় দিয়াটোৱে হৈছে পৰিচালনাৰ নীতি। অৰ্থাৎ এটা ছিটুৱেশ্যন এটা আমি কেনেকৈ হেণ্ডেল কৰিম। ফৰ এক্সাম্পল, এতিয়া লকডাউন চলি আছে, হয়নে নহয়? এতিয়া বাৰু অলপমান শিথিল হৈছে দুদিনমানৰ পৰা। তাৰ আগলৈকে যদি আমি প্ৰথম অৱস্থাত যদি চাওঁ, লকডাউনৰ পুলিচে মানুহক পিটিলে। কিয় পিটিলে, কিয় মাৰিলে? যে লকডাউনৰ আইন ভঙাৰ কাৰণে। অৰ্থাৎ পুলিচৰ কাম কি? শান্তি ৰক্ষা তেওঁলোকে কৈছে জীৱন বচোৱাৰ কাৰণে পোনপ্ৰথমবাৰৰ কাৰণে পুলিচে মানুহক পিটিছে। এইটো ডাঙৰ উদাহৰণ। এনে কাক পিটে? পুলিচে যাৰ বদমাছ হয়, চুৰ হয়, ডকাইত হয়, ক্ৰিমিনেল হয়, তেওঁলোকক পিটে। এইবাৰ উল্টা হৈছে, মানুহৰ জীৱন বচোৱাৰ কাৰণে মানুহক পুলিচে পিটিছে। অৰ্থাৎ ইয়াতে প্ৰিন্সিপল অফ মেনেজমেণ্টৰ আমি সূক্ষ্ম যদি কথা চাওঁ, অৰ্থাৎ কি পুলিচৰ যি আগৰ কাম আছিল এইবাৰ সেই কামটো নহয়। অৰ্থাৎ পুলিচে আগতে মানুহক ক্ৰিমিনেলক ধৰিব লাগে, ক্ৰিমিনেলক পিটিব লাগে, ক্ৰিমিনেলক এক্সেট্ৰা এক্সেট্ৰা। কিন্তু এইবাৰ উল্টা কৰিছে যে ক্ৰিমিনেল নহয়, মানুহৰ জীৱন বচোৱাৰ কাৰণে পুলিচে মানুহক পিটিছে। অৰ্থাৎ ছিটুৱেশ্যন যিটো হৈছে, এতিয়া আমি দুটা ছিটুৱেশ্যন পাইছোঁ। এটা প্ৰথম কথাটো হৈছে দুটা ক্ষেত্ৰতে কিন্তু পজিটিভ, নিগেটিভ একো নাই না আছে। অৰ্থাৎ এই যি কাৰ্য, এই কাৰ্যটো হৈছে আমাৰ পৰিচালনাৰ নীতি, আৰু ইয়াৰে সূক্ষ্ম হৈছে ইয়াৰ অৰ্থখিনি। অৰ্থাৎ আমি সেই নীতিৰ জৰিয়তে আমাৰ সিদ্ধান্ত কি হ'ব, বা আমি সেই সিদ্ধান্তৰ জৰিয়তে কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ বা আমি আগুৱাই যাব পাৰোঁ, এইখিনিয়ে হৈছে ইয়াৰ মুখ্য কথা বা ইয়াৰ অৰ্থ। নেক্সট পইণ্ট, নেচাৰ অফ দ্য মেনেজমেণ্ট অফ দ্য প্ৰিন্সিপাল, যিটো আমাৰ কণ্টিনেণ্টৰ ভিতৰত আমি পঢ়িব লাগে। The nature of the management of the principal is discussed as follows. Point number 1, general statement. The management principle are started in the form of the general statement. Those have been to the derived output the experience and analysis. যে কি হয় জেনেৰেল ষ্টেটমেণ্ট, অৰ্থাৎ সাধাৰণ আমাৰ যি ষ্টেটমেণ্ট থাকিব। মেনেজমেণ্ট প্ৰিন্সিপল আৰ ষ্টাৰ্টেড ইনটু দ্য ফৰ্ম অফ জেনেৰেল ষ্টেটমেণ্ট। প্ৰথম অৱস্থাৰ পৰাই কি হয়, ই আৰম্ভ হয়, আৰু এইটো কি হয় আমাৰ ডিৰাইভেটিভ হৈ থাকে। আমাৰ এইটো কাৰ্যকেইটা আমাৰ চলি থাকে, কেতিয়ালৈকে চলি থাকিব? বেছড অন দ্য এক্সপিৰিয়েঞ্চ এণ্ড এনালাইচিছ। আমাৰ দক্ষতা আৰু আমাৰ এনালাইচিছৰ পৰা আমি কি ধৰণে তাক বিশ্লেষণ কৰোঁ। আৰু সেইকাৰণে কি কয়, ই এনালাইচিছ, এক্সপিৰিয়েঞ্চ এণ্ড এনালাইচিছ। ফৰ এক্সাম্পল, আমি এটা সৰু যদি এক্সাম্পল লওঁ, কি হয় যে তুমি ক'ৰবাত গৈছা, ধৰি লোৱা টিহুৰ পৰা তুমি কলেজ আহিছা, পাঠশালা আহিছা, ভুলক্ৰমত তোমাৰ পকেটত 1 টকাও নাই, তুমি পাৰ্চটো আনিব পাহৰিছা, তাৰমানে তোমাৰ পকেটত 1 টকা নাই, কিন্তু তোমাৰ চাৰ্টত 20 টকা আছিল। সেই 20 টকাটো তুমি বাছৰ ভাড়া দি কিনে ফটকৈ তুমি ভবাই নাই কথাটো যে তোমাৰ পইচা তুমি অনা নাই। সেই 20 টকাটো দি তুমি বাছৰ ভাড়া দি কিনে পাঠশালা পালা। যেতিয়া বস্তু ক্ৰয় কৰিব নামিলা বা বস্তু কিবা কিনিম বুলি ভাবিলা, হাত দিলা যে তোমাৰ হাতত পইচা নাই, বা চাহৰ দোকানত তুমি কিবা খাই দিলা, পইচাটো দিব লাগিব। আমি খোৱাৰ আগতে পইচা দিওঁ নে খাই উঠি পইচা দিওঁ? নিশ্চয়কৈ খাই উঠি পইচা দিওঁ। এই যে পইচা যি দিব খোজাৰ সময়ত তোমাৰ হাতত পইচা নাই, তেতিয়া তুমি কি কৰিবা? আহিব দিব তোমাক? আমাক আহিব দিব? নিশ্চয়কৈ নিদিয়ে। তেতিয়াহ'লে আমি কি কৰিম? তে দাদা আজি নাই পইচা, কাইলৈ দিম, অনুগ্ৰহ কৰি, আৰু এনেকুৱা ছিটুৱেশ্যন হ'ল, আজি মই পাৰ্চ আনিব পাহৰিলোঁ। তেওঁ যদি কয় বোলে নাই নাই, আমি সেইবিলাক নুবুজোঁ, তোমাক কোনোদিন পাঠশালাত দেখাই নাই, তুমি ইয়াতে, এইবিলাক চব মিছা, কি কৰিবা? এই কি কৰিবা অৰ্থাৎ তোমাৰ কি লাগিব, তাৰ ওপৰত তোমাৰ এটা এক্সপিৰিয়েঞ্চ হ'ল যে মই পাৰ্চটো এৰি আহিব নালাগিছিল। এনালাইচিছ কি হ'ল তোমাৰ, যে মই এনেকুৱা কথা ক'লেও মোক যাব দিবও পাৰে, সহজলৈ যাব, হ'ব দিয়া বাবা তুমি অহাকালি পইচাটো দি গুচি যাবা। আৰু যদি কয় বোলে নাই আমি এনেকুৱা কথা নুশুনো, তেতিয়া কি কৰিবা? তেতিয়া তোমাৰ এনালাইচিছৰ ওপৰত আৰু এক্সপিৰিয়েঞ্চৰ হাউ টু হেণ্ডেল ইউৰ ছিটুৱেশ্যন,
it create should be your mind and your body. কি কৰিবা? Yes, of course, you have to do something. তুমি নিশ্চয় কিবা কৰিব লাগিব। হ'ব দিয়ক দাদা, পইচা একেবাৰে নাই, আপোনাৰ 1 ঘণ্টা মই বাচন ধুই দিওঁ। হ'ব পাৰে, সেইটো হয়, বহুত মানুহৰে হয়। তাতকৈ তুমি বেটাৰ অপশ্যন কি কৰিবা? তোমাৰ হাতত ঘড়ীটো আছে, দাদা এই মোৰ ঘড়ীটো ফাষ্টেগৰ ঘড়ী, 3,500 টকা, এইটো আপোনাক গিৰবি ৰাখি দিলোঁ আজিৰ কাৰণে, কালি মই পইচা দি এইটো ঘড়ী লৈ যাম। That means you handle your situation. So it is called a general statement. Understood? Point number 2, based on the situation. The application of management principle depend upon a specific situation faced by a manager. Based on situation, অৰ্থাৎ পৰিস্থিতিৰ ভেটিৰ ওপৰত এজন পৰিচালকে কি কৰে, তেওঁলোকে ফেচ কৰে আৰু তাৰ ওপৰত তেওঁলোকৰ দৃষ্টিভংগীবিলাক কি হয়, সলনি হয়। আৰু ইয়ে কি দিয়ে, তেওঁলোকক এক্সপিৰিয়েঞ্চ আৰু এনালাইচিছ, যিটো নেচাৰ আৰু ইয়াৰ প্ৰকৃতিটোক বুজোৱাত কি কৰে, সহায় কৰে। He has adjust the principle as the demanded by the situation. অৰ্থাৎ পৰিস্থিতিৰ সম্পৰ্কে যি ফেচ কৰিব, কি কৰিব, তেওঁ এডজাষ্ট কৰিব। চব মানুহ সমান নহয়। কিছুমান মানুহক গালি দিলে পটকৈ খং উঠে, কিছুমানক গালি পাৰিলেও হাঁহি থাকে, কিছুমানক একো নকলেও চব কাম কৰি দিয়ে, কিছুমানক ক'লেও কাম কৰি নিদিয়ে। কিছুমানৰ কাম হৈছে কি বেলেগক কেনেকৈ খুচিব পাৰি, কিছুমানৰ কাম হৈছে বাদ দিয়া, এইবিলাক নিজৰ কামটো কৰিব লাগে। কিছুমানৰ কাম হৈছে কি তেওঁ একো নকৰে, চবকে লুগাই ফুৰে। তো নাম্বাৰ অফ পিপল, ডেট মিনছ নাম্বাৰ অফ মাইণ্ড। এজন মেনেজাৰে এটা সৰু উদাহৰণ, এই 5-6টা মেম্বাৰৰ মই উদাহৰণ দিলোঁ। অৰ্থাৎ কি প্ৰতিটো মানুহৰ, প্ৰতিটো এমপ্লয়ৰ, প্ৰতিটো পৰিস্থিতি কি কৰিব লাগিব, তেওঁ হজম কৰিব লাগিব। দিট ইজ কল্ড দ্য বেছড অন দ্য চিটুৱেশ্যন। যোনে লগাই ফুৰে যে বিজনেছ কিয় আগবঢ়া নাই, তেওঁ পজিটিভ কথা নকয়ে কাকো, তেওঁ কি কৰিব লাগিব, ইউ শ্বুড বি দ্য কনভাৰ্টিং ইন দ্য পজিটিভ। তুমি যদি একো কৰিব নোৱাৰা তেতিয়াহ'লে চুপ থাকা, নাম্বাৰ 1। ছেকেণ্ড নাম্বাৰ পইণ্টটো হৈছে কি, যে কোনোবা মানুহে কি কৰে, কাম নকৰে কিন্তু কাম কৰা বহুত দেখুৱায়। তেওঁকো এনালাইচিছ কৰিব লাগিব যে কি তেওঁ প্ৰকৃত অৰ্থত কাম কৰিছে নে নাই। তেওঁ ক'ব বোলে, হয় ছাৰ মই আজি আহি কিনে 100জন মানুহক লগ কৰিলোঁ, অহাকালিলৈকে মোৰ 10টা ক্লাইণ্ট হৈ যাব। প্ৰথম দিন বিশ্বাস কৰিলে, নেক্সট দিনো সেই একেই কথা, আজি 100টা মানুহ লগ কৰিলোঁ, অহাকালি 10টা হ'ব, অৰ্থাৎ 3 দিনত মোৰ 20টা ক্লাইণ্ট হৈ যাব। প্ৰকৃত অৰ্থত তেওঁ কৰিছে নেকি? নাই কৰা। তেওঁ অফিচত চহী কৰি কিনে ঘৰত আহি শুই আছে। তেতিয়াহ'লে মেনেজাৰজনে কি কৰিব? মেনেজাৰজনৰ কাম হৈছে কি, যে আপুনি মোক অহা 1 সপ্তাহৰ ভিতৰত যি 100 মানুহ লগ ধৰিলে, 700 মানুহ লগ ধৰিলে, এই 700 মানুহৰ লিষ্টখন মোক দিব আৰু তাৰ পৰা কিমানটা ক্লাইণ্ট আহে সেইটো মোক ভালকৈ জনাব। যদি নজনায় তেতিয়াহ'লে আপোনাক চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব। ডেট মিনছ হোৱাট, তেওঁ কাম কৰিবলৈ তেতিয়া কি হ'ব, বাধ্য হ'ব। কিছুমান মানুহৰ কাম হৈছে কি বেলেগক কি কৰে, হুল ফুটাই থাকে, হানি থাকে। একে ছেইম এমপ্লয়, তুমি ক্লাইণ্ট লগ কৰিলা, তেওঁ কি ক'বা, তেওঁৰ দ্বাৰা কাম নহয়তো, তেওঁক আমাৰ অফিচত একো বুলিয়ে নাভাবে, মোৰ দ্বাৰাহে কাম হয়। অৰ্থাৎ তোমাৰ কামখিনি তেওঁ কি কৰিলে, আদায় কৰাৰ কাৰণে তেওঁ নিগেটিভিটি কৰিলে। অৰ্থাৎ এজন ক্লাইণ্ট, যেতিয়া এজন মানুহে তোমাৰ পৰা বস্তু এটা বিচাৰিব, ছেম কোম্পানী চেনে, তেওঁৰ মাজত কি ডাউট হ'বনে নাই, দিছ ইজ দ্য বেড ইম্পেক্ট অন ইয়'ৰ বিজনেছ। এই চিটুৱেশ্যনটো হেণ্ডেল কৰাৰ কাৰণে এজন মেনেজাৰে কি কৰিব লাগিব, এনালাইজ টু দ্য এভৰি এমপ্লয়, হোৱাট দিয়াৰ লেভেলছ, হোৱাট দিয়াৰ এটিটিউড, হোৱাট দিয়াৰ মাইণ্ডছেট, এক্সেট্ৰা এক্সেট্ৰা এক্সেট্ৰা। চ' ডেট ইজ দ্য নেচাৰ অফ দ্য মেনেজমেণ্ট অফ প্ৰিন্সিপল। পইণ্ট নাম্বাৰ 3, ফ্লেক্সিবিলিটি। The manager principle are the flexible in nature. Thus can be modified and sense with the sense of in the environment of a business.
অৰ্থাৎ ফ্লেক্সিবিলিটিৰ অৰ্থটো হৈছে কি আমাৰ নমনীয়তা বুলি যাক কোৱা হয় আমাক লেহুকা বুলি যাক কোৱা হয় লেহুকা মানে আৰু কাম নকৰা সেই লেহুকা নহয় ফ্লেক্সিবল হা যেনেকৈ হ'লে আমি তাক কি কৰিব পাৰোঁ ইউটিলাইজ কৰিব পাৰোঁ ডেট इज कॉल्ड फ्लेक्सिबिलिटी हम लोग जैसे उसको तोड़ मोड़ सकते हैं उसको क्या कहते हैं फ्लेक्सिबल कहते हैं है कि नहीं बराबर बात तो द मॉडिफाइड सेंस with the sense in the environment যে পৰিস্থিতি যেনেকুৱা সেই অনুপাতে আমি কি কৰিব লাগে মডিফাই কৰিব লাগে that is called the flexibility है कि नहीं जैसे आपका जो परिस्थिति है उस हिसाब से आपको ढालो ठीक है अगर एक सेलर हाँ कोई चीज़ सेल करने के लिए बाजार जा रही है मतलब उनका जो वॉइस है अगर वो ज़्यादा जोर से बोलेगा भाई ये चीज़ मेरे से खरीदो हाँ ये है बाकी कंपनी में नहीं है ऐसा बोलना पड़ेगा अगर कोई समझदार आदमी नहीं है ये वो उसका जो कान का खराबी हो लेकिन अगर समझदार आदमी को अगर ऐसे बोलोगे वो चीज़ खरीदेगा नहीं है ये समझ में आ जाएगा उसको ये प्रोडक्ट डुप्लीकेट है उसको कैसे हैंडल करना पड़ेगा ये भी समझना पड़ेगा सो इसीलिए इसको कहते हैं फ्लेक्सिबिलिटी आप जितना हो सके उतना हल्के हल्के आपको उनको बताइए और वो चीज़ आप उनको ही सेल करो इसको कहते हैं फ्लेक्सिबिलिटी जो एक मैनेजर के पास होना चाहिए मैनेजर के पास मतलब हर आदमी के पास होना चाहिए हर आदमी ही एक मैनेजर है कि नहीं जो सी परिस्थिति है उसको उस हिसाब से ढलिए आप जिस एनवायरनमेंट है उस हिसाब से आप चलिए आपके साथ जो जैसा व्यवहार कर रही है आप उसको उसी हिसाब से व्यवहार कीजिए इसको कहते हैं फ्लेक्सिबिलिटी मतलब ये अगर तुमको मार रहा है तुम एक थप्पड़ दो ये मैंने नहीं बोला अगर भाई हर रोज़ पीटता है तो भाई तीसरे दिन तुम भी पीटो 2 दिन सहन कर लिया तीसरे दिन तुम भी शुरू हो जाओ उसने एक मारा तुम 4 मारना तभी समझ में आएगा कि भाई जो सामने वाला बंदा है वो दमदार है पहले प्यार से समझाओ उसके बाद थप्पड़ से समझाओ उसके पास आते हैं हमें आओ नेक्स्ट पॉइंट causes an effective relationship in the management principle the effect of the certain discussion can be predicted on the basis of the action আমি কি দেখাব আমি সিনেমা যেতিয়া চাওঁ আমি যদি কৰ্পৰেট বাহিৰত দেখো বিজনেছমেনবিলাকৰ তেওঁলোকে ক্লায়েণ্টবিলাকৰ লগত বা তেওঁলোকৰ অফিচৰ মেম্বাৰবিলাকৰ লগত কি কৰে কথা পাতে কিয় পাতে অৰ্থাৎ যি পৰিস্থিতি আছে সেই হিচাপত তেওঁলোকে কি কয় হা যে মাৰ্কেটত প্ৰডাক্টটো দিলে কেনেকুৱা লাভ হ'ব কি লাভ নহ'ব কেনেকুৱা হ'ব এক্সেট্ৰা এক্সেট্ৰা এই যি আলোচনা কৰে বিভিন্ন ধৰণৰ এই বিভিন্ন ধৰণৰ আলোচনাটোৰ অৰ্থটোৱে আমাক এইটো বুজায় যে কি হয় যে পৰিস্থিতিটোত আমি এই বস্তুটো দিলে আমাৰ চলিবনে নাই বা আমাৰ কি থাকিব যে আমি সেই বস্তুটো আমি যিকোনো প্ৰডাক্ট আমি যেতিয়া লঞ্চ কৰিম কনজিউমাৰৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব আৰু এইটোৱে হৈছে একশ্যন নেক্সট পইণ্ট ৰিলেটিভ The management principles are relative and not to the absolute in nature. They cannot be applied similarly in all situations in the different organization. যে সব পৰিস্থিতিৰ লগত একটাই ধোত কি নহয় ব্যৱসায় চলি নাথাকে বা পৰিস্থিতি চলি নাথাকে যেতিয়া যেনেকুৱা ব্যৱসায় হ'ব যেতিয়া যেনেকুৱা পৰিস্থিতি থাকিব সেই অনুপাতে কি কৰিব লাগিব ব্যৱসায়টো আমি চলাই নিব লাগিব ঠিক है আমি যদি চাৰ্লি চ্যাপলিনৰ যদি সিনেমা চাৰ্টাত কি আছিল মুখেৰে কথা নকয় সিনেমাখন কি আছে ব্ল্যাক এণ্ড হোৱাইট আছিল এতিয়া পৰিস্থিতিবিলাক যদি আমি যদি চাওঁ অৰ্থাৎ কি সিনেমা এটা প্ৰডাক্ট আৰু সেই প্ৰডাক্টটো
আজিৰ পৰিস্থিতিৰ লগত আজিৰ মানুহৰ লগত কেনেকুৱাকৈ খাপ খায় নে নাখায় সেই অনুপাতে কি কৰা হৈছে তাক বনোৱা হৈছে তাক তৈয়াৰ কৰা হৈছে আৰু সেইটোৱে হৈছে ৰিলেটিভ নেক্সট নাম্বাৰ পইণ্ট universal application the management principle are universal in nature they can be successfully applied in the different organization at different place যে ইউনিভাৰ্সেল নেচাৰ অৰ্থাৎ ই কি হয় সৰ্বব্যাপক বুলি যাক কোৱা হয় সৰ্বব্যাপক প্ৰকৃতি অৰ্থাৎ ই কেতিয়া সাকসেসফুল হ'ব যে ডিফাৰেন্ট অৰ্গানাইজেশন ইন ডিফাৰেন্ট প্লেস অৰ্থাৎ বিভিন্ন ধৰণৰ সংগঠন বিভিন্ন ঠাইত সেই অনুপাতে কি কৰিব লাগিব সেই সংগঠনটোক তৈয়াৰ কৰিব লাগিব আৰু তেতিয়াহে আমাৰ কি হ'ব ব্যৱসায় সফল হ'ব বা আমাৰ ব্যৱসায়ৰ নীতি কি হ'ব সফল আহিব আজিৰ ডিসকাশনখিনি এইখিনি আছিল যদি কিবা ইয়াতে ডাউট থাকে নিশ্চয়কৈ মোক ফোন কৰিবা মই যিমান পাৰো সিমান এইখিনি আৰু বুজাই দিয়াৰ কাৰণে মই চেষ্টা কৰিম ধন্যবাদ পঢ়িবা তোমালোকে আৰু যিমান পঢ়িবা সিমানে এইখিনি বুজি পোৱাত সহায় হ'ব ৰাখিছোঁ